Hello everyone, welcome back to Unique Learning. আজিৰ টপিকটো লৈ আহিছো আমাৰ মহান ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত। এইখন লক্ষ্মীনাথ বেজবৰুৱাৰ আলোকচিত্ৰ আমি সকলোৱে চিনি পাওঁ যেহেতু তেওঁ অসমীয়া সাহিত্যলৈ তেখেতৰ যি অমূল্য অৱদান আছে হেয়া সকলোৰে পৰিচিত। তেখেত অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক হয়। তেখেতৰ বিষয়ে আমি অলপ জানি লওঁ। লক্ষ্মীনাথ বেজবৰুৱা known as ৰসৰাজ and সাহিত্যৰথী of Assamese literature। তেখেতক অসমীয়া সাহিত্যত ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে জনা যায়। তেখেতৰ জন্ম ক'ত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱা was born at আহতগুৰি near নগাঁও on 14 October 1864। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক'ত হৈছিলে? নগাঁও ওচৰৰ আহতগুৰিৰ 1864 চনৰ 14 অক্টোবৰ। He was born on a boat while his family was traveling via waterways। তেখেতৰ পৰিয়ালবৰ্গ যেতিয়া নাৱেৰে যাত্ৰা কৰি আছিলে জলপথেৰে তেখেতৰ জন্ম তেতিয়াই হৈছিলে। সেইকাৰণে তেখেতক জলস্থ বুলিও কয়। তেখেতৰ পিতৃৰ নাম হৈছে দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম হৈছে টাইপ কৰিব থাকি গৈছে থানেশ্বৰী দেৱী। থানেশ্বৰী দেৱী আৰু তেখেতৰ সহধৰ্মিনী স্পাউচ নেম হৈছে প্ৰজ্ঞা সুন্দৰী। তেখেত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ আছিলে। He was an Indian poet, novelist and playwright of modern Assamese literature। তেখেতক আধুনিক অসমীয়া সাহিত্যৰ এজন গল্প, উপন্যাস, প্ৰবন্ধ, জীৱনী আদি ৰচনা কৰা হিচাপে জনা যায়। Commonly known as the father of the Assamese short story। তেখেতক বহুলভাৱে অসমীয়া চুটি গল্পৰ জনক বুলিও জনা যায়। He was one of the prime contributors of জোনাকী মেগাজিন। তেখেতে প্ৰথমতে জোনাকী মেগাজিনখনত সহযোগ কৰিছিলে। পিছলৈ হি এডিটেড বাঁহী মেগাজিন। বাঁহী যিখন মেগাজিন হয় আলোচনী হয় সেইখনৰ তেওঁ প্ৰচাৰ কৰিছিলে, এডিট কৰিছিলে। লক্ষ্মীনাথ বেজবৰুৱা who wrote the state anthem of Assam, অ মোৰ আপোনাৰ দেশ, যি আমাৰ অসমৰ জাতীয় সংগীত। আমি সকলোৱে যাক সদায় গাবলৈ চেষ্টা কৰোঁ বা গাওঁ যিকোনো এখন মিটিং হওক সকলোতে যি অ মোৰ আপোনাৰ দেশ গাওঁ, এইটো অসমৰ জাতীয় সংগীত হিচাপে জনা যায়। এইটো ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা দেৱে। তেখেতৰ যি অসমীয়া সাহিত্যলৈ যি অৱদান আছিলে তাৰ কিছুমান অৱদান আমি অলপ চকু ফুৰাওঁ। পয়েট্ৰি কালেকশ্যন আছিলে, কবিতা সংগ্ৰহ কি আছিলে? কদমকলি 1913ত তেওঁ ৰচনা কৰিছিলে আৰু আনখন হৈছে পদুমকলি 1968ত এইখন ৰচনা কৰিছিলে। তেখেতক আকৌ ছদ্মনাম, তেখেতৰ এটা ছদ্মনাম আছিলে কৃপাবৰ বৰবৰুৱা। তেওঁ কৃপাবৰ বৰবৰুৱাৰ নামতো বহুতো সাহিত্য ৰচনা কৰি থৈ গৈছে। তেখেতৰ নবেল আছিলে, উপন্যাসখনৰ নাম আছিলে পদুম কুঁৱৰী 1905 চনত ৰচনা কৰিছিলে। শ্বৰ্ট ষ্টৰী কালেকশ্যন চাওঁ, সুৰভি 1909, সাধুকথাৰ কুকি 1912, জোনবিৰি 1913, কেহু কলি
চিলড্ৰেনছ লিটাৰেচাৰ শিশু সাহিত্য কি আছিলে জুনুকা 1910 বুঢ়ী আই সাধু এখন সাধু আমি সকলোৱে পৰিচিত সকলোৰে হাতে হাতে আছে 1911ত এখন কৰিছিলে তেখেতে বেছিকে শিশুৰ ওপৰত ফোকাস কৰিছিলে নীতিবচনমূলক কথাবিলাকৰ ওপৰত ফোকাস কৰিছিলে ককা দেউতা আৰু নাতি লৰা 1912 বাখৰ তাৰপিছত তেখেতৰ প্লেস নাটক কি আছিলে জয়মতী কুঁৱৰী 1915 চক্ৰধ্বজ সিংহ 1915তে বেলিমাৰখনো 1915তে ৰচনা কৰিছিলে আৰু লিটিকাই 1890 তেখেতৰ অটোবায়োগ্ৰাফি আত্মজীৱনী এখন আছিলে হেখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটি গল্পৰ যি পথ প্ৰদৰ্শক বা জনক বুলি কোৱা হয় তেখেতক চুটি গল্পৰ ৰূপে বহুতে কন্যা গল্পটোক স্বীকৃতি দিব বিচাৰে যদিও বেজবৰুৱা দেৱে প্ৰথমটো প্ৰকাশিত চুটি গল্প হৈছে সেউতি তেখেতৰ প্ৰথমটো চুটি গল্প হয় প্ৰকাশিত আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গল্পৰ পুথি 4খন তাৰে 3খন হৈছে মই যি আলোচনা কৰিছো সুৰভি সাধু কথাৰ কুকি জোনবিৰি কেহুকলি এই 4খন হৈছে তেওঁৰ গল্প পুথি শৰ্ট ষ্টৰী কালেকশন তেখেতৰ সাহিত্যিক সমালোচক অধ্যাপক অমৃতজ্যোতি মহন্তই লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছিলে এই বুলি যে বেজবৰুৱাৰ বহুকেইটা গল্পত পাঠকে পায় সেই সময়ৰ অসমীয়া মধ্যবিত্ত সমাজৰ এছামৰ মাজত গা কৰা ফুপুলা ৰুচি আৰু ভণ্ডামিৰ প্ৰতি লেখকৰ তীব্ৰ স্নেহ আৰু তেখেতৰ মৃত্যু হৈছিল 1938ত আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিলে 1924 চনত আজিলে ভিডিঅটো ইমানেই আছিলে থ্যাংক ইউ